বিশ্বত শান্তি আনিবৰ কাৰণে শান্তি আমাৰ প্ৰগতি আৰু ঐক্য এই দুটা বস্তু অবিহনে শান্তি আহিব নোৱাৰে। আৰু সেয়ে আজি আমাৰ প্ৰায় 25 বছৰ ধৰি এই নামঘৰটোত বহাগৰ 1 তাৰিখে এই বিশ্ব শান্তিৰ কাৰণে ভাগৱত পাঠ আৰম্ভৰ মাধ্যমেদি আমি বিশ্বক আমি জনাব বিচাৰিছো যে কোনো প্ৰগতি কৰিব লাগিলে, কোনো ৰাজ্য, কোনো দেশ, কোনো ব্যক্তি প্ৰগতি কৰিব লাগিলে শান্তি আৰু ঐক্যৰ অবিহনে এইটো কৰিব অসম্ভৱ। সেয়ে আমি এই অনুষ্ঠানটো শ্ৰী শ্ৰী কৃষ্ণ বৃন্দাবন নামঘৰৰ মাধ্যমেদি ইয়াতে আজি ইমান বছৰে ভাগৱত পাঠৰ মাধ্যমেদি আমি ইয়াকে ক'ব বিচাৰিছো যে আমাৰ এই ভাগৱত আৰু গীতাৰ মাধ্যমেদি যাতে বিশ্বৰ শান্তি প্ৰতিষ্ঠা হয়, সেই আমাৰ মুখ্য উদ্দেশ্য। ইতিমধ্যে আমাৰ দেখা গৈছে আমাৰ বিশেষকে দুটা সম্প্ৰদায়, মানে বিশেষকে হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মাজত আমাৰ এটা মতানৈক্য কিছুমান দেখা যায়। কিন্তু প্ৰকৃতাৰ্থত যদি আমি চাব যাওঁ যে বিশ্ব সৃষ্টিৰ সময়ৰ পৃথিৱীৰ সৃষ্টিৰ সময়তে এটাই মাত্ৰ ধৰ্ম আছিল, সেইটো হ'ল সনাতন হিন্দু ধৰ্ম। তাৰ পৰা আজি খ্ৰীষ্টান ধৰ্ম সৃষ্টি হ'ব হৈছে। যীশুখ্ৰীষ্ট জন্মৰ পৰা 2025 বছৰ হ'ল। আৰু মুছলিম ধৰ্ম সৃষ্টি হ'বৰ আজি 1500 প্ৰায় 1550 বছৰ হ'ল। আমাৰ হিন্দু ধৰ্মৰ পৰা ফালৰি কাটি আহি পেলাই হিন্দু ধৰ্মৰ পৰাই উৎপন্ন হৈ বৌদ্ধ, জৈন, মুছলিম, খ্ৰীষ্টান আদি ধৰ্মবিলাকৰ সৃষ্টি হৈছে। আৰু এই সকলো ধৰ্মৰ মূলটো হৈছে আচলতে হিন্দু ধৰ্ম। আৰু আজি সকলোৱে মানি লৈছে যে হিন্দুৰ হ'ল সনাতন ধৰ্ম আৰু সনাতনে হ'ল শান্তিৰ প্ৰতীক। গতিকে সকলো ধৰ্মৰ মানুহে আজি বিশ্বাস কৰিবলৈ লৈছে যে হিন্দু ধৰ্মৰ বাহিৰে পৃথিৱীত কেতিয়াও শান্তি প্ৰতিষ্ঠা হ'ব নোৱাৰে। হিন্দু হৈছে সনাতন ধৰ্ম। আৰু এই সনাতন শব্দটোৰ অৰ্থই হৈছে চিৰ মানে আদিম বা সনাতন। গতিকে আজি সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ মানুহে বিশ্বাসত লৈছে যে হিন্দু ধৰ্মই হৈছে প্ৰকৃতাৰ্থত আদি সনাতন ধৰ্ম। আৰু আমাৰ এই সনাতন ধৰ্মৰ প্ৰতি এতিয়া বহুত অন্য ধৰ্মৰ মানুহে ইয়াতে আশ্ৰয় ল'ব ধৰিছে। আজি প্ৰায় ইউটিউব বিলাকত বা মাধ্যম প্ৰচাৰ মাধ্যম বিলাকত আমি দেখিবলৈ পাওঁ যে অন্য ধৰ্মৰ মানুহবিলাকে পুনৰ নিজৰ ঘৰলৈ উভতি আহিব ধৰিছে। এইটো এটা বিশ্বৰ কাৰণে অতি শুভ বাৰ্তা। আমি আশা ৰাখিছো ভৱিষ্যতে মানুহৰ মনৰ এটা ভাল পৰিৱৰ্তন আহিব আৰু সকলোৱে আহি পেলাই এই বিশ্ব শান্তিৰ কাৰণে সহযোগ কৰিব। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো।
লগতে যোগাযোগ সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলো। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।